আমি প্ৰথমতে পাৱাৰ চুইচটো অন কৰি লওঁ। এইটো মেইন লাইনৰ পাৱাৰ চুইচ। তাৰপিছত বৰ্ডাৰ এইটো চুইচ অন কৰিব লাগিব। আমাৰ UPS-ৰ 90 পাইছে, এতিয়া UPS-টো অন কৰিব লাগিব। বেক চাইডৰ চুইচটো দিলোঁ। তাৰপিছত এতিয়া ইয়াতে লং প্ৰেছ কৰিলে আমাৰ অন হৈ যাব। ইয়াৰ পৰা পাৱাৰটো ইয়াত আহিছে। এই বৰ্ডত আমি চুইচ এটা দি দিলোঁ। এতিয়া আমাৰ ৰাউটাৰটো অন হৈছে, কিন্তু ৰাউটাৰত যিটো ৰেড লাইট জ্বলি আছে তাৰমানে নেটৱৰ্কটো অহা নাই। যেতিয়া গ্ৰীণ লাইট হ'ব, ব্লু লাইট হ'ব, তেতিয়া আমি বুজিম নেটৱৰ্কটো আহি গৈছে। এতিয়া আমি পেনেলটো অন কৰি লওঁ। এইটো পাৱাৰ বটন হয়, অন হৈছে। আমাৰ পেনেলটো অন হৈছে, কিন্তু আমাৰ নেটৱৰ্ক এতিয়ালৈকে অহা নাই। আমাৰ ওপৰতে 4টা অপশ্যন আছে: ৱায়াৰলেছ প্ৰজেকশ্যন, হোৱাইট বৰ্ড, ফাইল মেনেজাৰ আৰু এপ্লিকেশ্যন। এপ্লিকেশ্যনত আমাৰ বিভিন্ন ধৰণৰ অপশ্যন আছে। এইবিলাক এপ্লিকেশ্যন আছে, আমি ইউটিউবৰ পৰাও ক্লাছ দিব পাৰোঁ। তাৰপিছত আমাৰ যিটো লাইভ ক্লাছ আছে, লাইভ ক্লাছটো আমি কৰাব পাৰোঁ। তাৰ কাৰণে এই ক্লাছটো এইটোৱে। ইয়াতে যদি আমি যাওঁ লাইভ ক্লাছ টেবত, তেতিয়াহ'লে আমাৰ লাইভ ক্লাছবিলাক পাম। আমি এইটো অসমীয়া মিডিয়ামৰ স্কুল, গতিকে আমি এছামিছ ক্লাছ চিলেক্ট কৰিম। নেটৱৰ্কৰ সমস্যাৰ কাৰণে এইটো হৈছে। জানো আমি লাইভ ক্লাছৰ মাজতে যদি ইচ্ছা কৰোঁ, আমি অইন এপ্লিকেশ্যন ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ কাৰণে আমি এপ্লিকেশ্যন টেবত যাম, গৈ আমি ইউটিউবত যাম। যদি আমাক লাইভ ক্লাছৰ কিবা এটা টপিকৰ ডিটেইলিং লাগে, তেতিয়াহ'লে আমি ইউটিউবৰ সহায় ল'ব পাৰোঁ। আমি ইউটিউবত এইটো চাৰ্চ বক্স লেন্সখনত মাৰিলে চাৰ্চ বক্স আহি যাব। আমাক যি টপিক লাগে আমি ইয়াত যদি লিখি দিওঁ, আমি বিভিন্ন ভিডিঅ' পাই যাম। এইটো আমি আকৌ মিনিমাইজ কৰি থ'ব পাৰিম। তাৰপিছত যদি আমাক গুগলৰ পৰা কিবা তথ্য লাগে, আমি ক্ৰমত যাব পাৰিম। ক্ৰমত গৈ পেলাই আমি গুগলৰ পৰা এইটো তথ্য ল'ব পাৰিম। একেদৰে চাৰ্চ কৰি পেলাই আমি যদি হোম বাটনত যাওঁ, ইয়াতে আমি যিকোনো টপিক লিখি দিলে আমি বিভিন্ন ধৰণৰ অপশ্যন পাওঁ। সেই অপশ্যন মতে আমি গুগলৰ পৰা টপিকবিলাক ল'ব পাৰিম। তাৰপিছত আমি যদি আমাৰ পুনৰ প্ৰয়োজন হয়, এই ক্লাছৰুমলৈ যাব পাৰিম। যেহেতু আমাৰ এই ক্লাছৰুমত নেটৱৰ্কটো অহা নাই, আমি ইচ্ছা কৰিলে যদি আমি ইয়াত এভেইল কৰি থৈ দিওঁ ফাইল মেনেজাৰত অফলাইন ক্লাছ, তেতিয়াহ'লে আমি অফলাইনত গৈ পেলাই আমি সেইটো দেখাব পাৰোঁ। তাৰ কাৰণে আমি ফাইল মেনেজাৰৰ টেবটো ইউজ কৰিম। ইয়াতে ফাইল মেনেজাৰত আমাৰ যদি ছেভ কৰা থাকে যিকোনো টপিক, ইয়াৰ পৰা আমি উলিয়াই ল'ব পাৰিম। আমি ডাউনলোড অপশ্যনৰ পৰা ই ক্লাছৰুম যিটো আমাৰ এপছ আছিল, সেই এপছৰ পৰা আমি বিভিন্ন অফলাইন ক্লাছ ডাউনলোড কৰি ৰাখিব পাৰোঁ। ডাউনলোড অপশ্যন আমি পাই যাম। এতিয়া এইটো অকল বিগ বুকৰ এটা কনচেপ্ট আমাৰ ডাউনলোড হৈ আছে। এইটো আমাৰ মানে এডিচিন এফেলেটৰ আছিল, মই ভৰাই থৈ দিছিলোঁ। এইটো মই কাটি দিছোঁ। আমি কি কি স্ক্ৰীন চলাইছোঁ সেইটো আমাৰ এইটো টেবত থাকিব। আমি ইয়াতে আমি চাব পাৰিম কি কি আমাৰ স্ক্ৰীন চলি আছে। যেতিয়া আমাক কিবা এটা টপিকৰ ওপৰত যদি আমি কলমেৰে বুজাব লগা হয়, তেতিয়াহ'লে আমি হয় এখন বৰ্ড ইউজ কৰিম, নহয় আমি স্মাৰ্ট বৰ্ডখন ইউজ কৰিম। স্মাৰ্ট বৰ্ডৰ বাবে আমি এইটো টেবত গৈ পেলাই আমি হোৱাইট বৰ্ডখন খুলি ল'লে হয়, নতুবা যদি খোলা নাথাকে তেতিয়াহ'লে আমি ইয়াত গৈ পেলাই হোৱাইট বৰ্ডটো খুলিব পাৰোঁ। এইটো টেব আছে। আমাৰ হোৱাইট বৰ্ডত যথেষ্ট অপশ্যন আছে। এইটো পেন আছে। পেনত আমি আমাৰ ষ্টুডেণ্টৰ আকৰ্ষণীয় যিকোনো কালাৰ ল'ব পাৰোঁ।
যদি আমি ইয়াক মুচিব লাগে এইটো ইৰেজাৰ ল'ব পাৰোঁ কিবা ছেট লাগিলে আমি ইয়াৰ পৰা ল'ম 3D ছেট লাগিলে এনেকুৱাকৈ ছেট ল'ব পাৰোঁ আমি বিভিন্ন ধৰণে এনেকুৱা টানি দিলে আমাৰ ছেটটো আহি যাব আৰু যদি ক্লিয়াৰ মাৰি দিওঁ গোটেইখিনি গুচি যাব তাৰোপৰি আমাৰ টেক্সট যদি লাগে কিবা টাইপ কৰিব লগা লিখা লিখিব লাগে তেতিয়াহ'লে আমি টেক্সট কৰি পেলাই ইয়াত যদি লিখি দিওঁ আমাৰ কীবৰ্ড আহি গৈছে কীবৰ্ডৰ পৰা আমি কিবা যদি লিখি দিব লাগে লিখি দিব পাৰোঁ তাৰপিছত ইয়াত বিভিন্ন ধৰণৰ টুল আছে স্কেল লাগিলে স্কেল আছে প্ৰটেক্টৰ আছে কম্পাছ আছে স্কুৱেৰ আছে এনেধৰণৰ এইবিলাক টুলবিলাক আছে তাৰপিছত আমি যিকোনো এইখিনি যদি আমি আঁতৰাব লাগে আমি আগ্ৰহ কৰি দিলে এই স্ক্ৰীণত যিবিলাক বস্তু থাকে সেই বস্তুবিলাক যদি আঁতৰাব লাগে আমি আগ্ৰহ কৰিলে আমাৰ আঁতৰি যাব আকৌ প্ৰয়োজন হ'লে কৰিলে এইবিলাক আমি কাটি দিব হ'লে কম্পাছ কেনেকৈ ব্যৱহাৰ হ'ব এইটো এই কম্পাছ এইটো 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 ব্যৱহাৰ হয় ভিতৰলৈ মাৰিব এতিয়া পাই আমি টুলটি কালাৰটো আমি অলপ ডাৰ্ক কালাৰে ল'ম আমি এনেকুৱাকৈ ভিতৰৰ পৰা দিব পাৰোঁ আঁতৰাবলৈ দাঙি পেলাই চাইড কৰি দিব দাঙি চাইড কৰি দিব পুৰঞ্জনৰ পৰা কাটি দিব যিহেতু ভাগ কৰিব লাগে আমি স্কেলেৰে ভাগ কৰিব পাৰোঁ ইচ্ছা হ'লে টুলছৰ স্কেল আছে গোলা এইডাল আমি মাজত ভৰাই ল'ব পাৰোঁ ৰাস্তা দিব লাগিলে আমাৰ আধাৰটো হৈছে স্কেল ইউজ কৰাৰ কাৰণে নিজৰ সুবিধা মতে ভৰাই ল'ব পাৰি বা আমি যদি ঘূৰাই দিওঁ এনেকৈ ঘূৰাই ল'ব পাৰোঁ এতিয়া বন্ধ কৰিবৰ কাৰণে আমি কি কৰিম সাধাৰণতে যদি আমি এইবিলাক যদি খুলি থৈ দিওঁ তেতিয়াহ'লে কি হয় হেং কৰাৰ চান্স থাকে গতিকে যিমান পাৰি এপ্লিকেশ্যনবিলাক যদি প্ৰয়োজন নাথাকে আমি এইবিলাক বন্ধ কৰি থোৱাই ভাল অকল প্ৰয়োজন থকা এপ্লিকেশ্যনখিনি বুলি ৰাখিব লাগে এতিয়া যেনিবা আমি যদি ই ক্লাছৰুম যিহেতু চলাইছিলোঁ প্ৰথমতে আমি ই ক্লাছৰুমত যদি যাওঁ যিহেতু ভালকৈ আহে নাই এতিয়া আমাৰ সিংগল স্ক্ৰীন আছে ই ক্লাছৰুম যেহেতু বন্ধ কৰিম ক্লিয়াৰ কৰি দিলোঁ ক্লিয়াৰ কৰি দিলে চলি থাকে এইটো আমি অকণমান সময় যিটো আমাৰ ধৰিলে পাৱাৰ চুইচটো আমাৰ এই চাৰিটা অপশ্যন আহিব তাৰপিছত আমি শ্বাটডাউনত চুই দিলে বন্ধ হৈ যাব আৰু শ্বাটডাউন নকৰাকৈ আচলতে ডাইৰেক্ট চুইচ অফ কৰি পেলাই বন্ধ কৰিব নালাগে সেইটো কৰিলে ইলেক্ট্ৰনিক ডিভাইচবিলাক মানে নষ্ট হোৱাৰ চান্স থাকে ধন্যবাদ
বঢ়িয়া